মানে তেওঁ নিজৰ ঘৰখন নিজে গুচাই খাইছে। দেউতাকে গেৰেজত কাম কৰে, ককাইকে খেতি বাতিও কৰে, এনেকৈ পৰিয়ালটো চলাইছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছুমান দিয়া হৈছিলে, টিউশ্যন মাষ্টৰ প্ৰায় সহায় কৰিছে, ৰেগুলাৰভাৱে লোৱা নাই, সহায় কৰিছে। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে ৰহা হাৰিয়ামুখ কমাৰ গাঁৱৰ নিবাসী হেমেন বৰা আৰু বৰ্ণালী বৰাৰ কন্যা জুৰি বৰাই। ভালে লাগে, তেনেকুৱা কোনো হিচাপ নাছিলে। যেতিয়া মই চাপোৰ্টো পাইছোঁ, স্কুলৰ ছাৰ বাইদেউহঁতে বহুত সহায় কৰিছিলে, টিউশ্যনৰ ছাৰহঁতেও সহায় কৰিছিলে। গেৰেজত কাম কৰি পৰিয়ালৰ ভৰণ পোষণ দিয়া হেমেন বৰাৰ জীয়ৰী তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী জুৰি বৰাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 461 নম্বৰ লাভ কৰি ক্ৰমে ইংৰাজী, অসমীয়া আৰু সংস্কৃত এই তিনিটা বিষয়ত লেটাৰ মাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আনন্দ লাগিছে, বহুত কষ্ট কৰি পঢ়াইছে। যথেষ্ট কষ্ট কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত পঢ়ি দৰিদ্ৰতাৰ মাজতেই জুৰিৰ ফলাফলক লৈ চুবুৰীয়াসকলো এতিয়া আনন্দিত হৈ পৰিছে। ভৱিষ্যতে জুৰি বৰাই APSCত অৱতীৰ্ণ হোৱাৰ মন বুলি আমাক জানিবলৈ দিয়ে। মই এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে। আৰ্টছত এতিয়া ৰহা মহাবিদ্যালয়তে পঢ়াৰ কথা ভাবিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম।